নমস্কাৰ অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলৈ মই মুনমি আপোনালোক আটাইকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম। আজি হ'ল অসমীয়াৰ তিনিপুহ ইংৰাজীৰ 19 ডিচেম্বৰ। প্ৰথমতে মই হাতত ল'ব বিচাৰিছোঁ অসমীয়া প্ৰতিদিন কাকতখন। অসমীয়া প্ৰতিদিন কাকতৰ শীৰ্ষ বাতৰিটো হৈছে কাৰ্যবাহী পৰিষদ গঠনৰ আইনী বৈধতাক প্ৰত্যাহ্বান জনাই হাগ্ৰামা মহিলাৰীসহ 6 ব্যক্তিৰ গোচৰ। শপত গ্ৰহণ কৰিয়ে উজুতি খালে প্ৰমোদ বড়োৱে। বিটিচিৰ স্থিতাৱস্থা বাহালৰ নিৰ্দেশ হাইকোৰ্টৰ। ৰাজ্যপালৰ দ্বাৰা মনোনীত 6 গৰাকী সদস্যৰ নিযুক্তিকো প্ৰত্যাহ্বান। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগক কাৰণ দৰ্শোৱাৰ নিৰ্দেশ। 12 ডিচেম্বৰত পৰৱৰ্তী শুনানিত নিৰ্ণয় হ'ব নতুন পৰিষদৰ ভাগ্য। বিটিচি চিৰ পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফক সংখ্যাগৰিষ্ঠ দল হোৱাৰ পাছতো বিপিএফক একাষৰীয়া কৰি বিজেপিয়ে UPPL আৰু গণ সুৰক্ষা পাৰ্টিক লৈ প্ৰমোদ বড়োৰ নেতৃত্বত খৰখেদাকৈ বিটিচিৰ নতুন কাৰ্যবাহী পৰিষদ গঠন কৰিছিল যদিও এতিয়া আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পৰিষদখন গঠনৰ সমস্ত প্ৰক্ৰিয়াটো। হাগ্ৰামাসহ 6 গোচৰীয়াৰ অভিযোগ কি আছিল? ইয়াতে এখন আলোকচিত্ৰ ঠাই পাইছে অধ্যক্ষসহ 4 পাৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো। হাইস্কুল শিক্ষকৰ উদ্ভট তালিকাৰ ন বিসংগতি পোহৰলৈ। BEdত 100% নম্বৰ পোৱা কুইন ফুকনৰ নাছিল BEd ডিগ্ৰী। মন্ত্ৰী হিমন্তৰ শিক্ষা বিভাগৰ দায়িত্বহীনতা উদঙাই কুইনৰ বিস্ফোৰণ। নথি পত্ৰ পৰীক্ষণৰ বাবে নহাৰ পিছতো কেনেকৈ মোৰ নাম তালিকাত আহিল মই নাজানো। কলা বিজ্ঞান দুয়োটা শাখাত মেধাৰ তালিকাত স্থান পালে এজন প্ৰাৰ্থীয়ে। অভিজ্ঞতাৰ প্ৰমাণ পত্ৰত জালিয়াতিও 50 নম্বৰ আদায় একাংশ প্ৰাৰ্থীৰ। মধ্যপ্ৰদেশৰ কৃষক সমাৰোহত মোদীৰ ভাৰ্চুৱেল ভাষণ। কৃষকক কৃষি আইনত বিশ্বাস ৰাখিবলৈ আহ্বান। হাইকোৰ্টৰ নিৰ্দেশৰ পিছতে লৰা ধপৰা লিলি এৰি তাজত হিমন্ত বিশ্ব প্ৰমোদ বড়োৰ বৈঠক। SI পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰী গোচৰ। 36 জনৰ বিৰুদ্ধে 2621 পৃষ্ঠাৰ অভিযোগনামা। 183 গৰাকী সাক্ষীৰ নাম অন্তৰ্ভুক্ত। নগদ 6.26 কোটি টকা, 32টা মোবাইল ফোন, 5টা লেপটপ, 10খন গাড়ী জব্দ কৰা হৈছে। 5 অভিযুক্তক দোষ স্বীকাৰ। বেংগালুৰুত অসমৰ যুৱতীক ধৰ্ষণ হত্যা। অপৰাধীৰ ফাঁচীৰ দাবীত হাউলিত সমদল। বিধায়কৰ বিজেপি গমনক লৈ কংগ্ৰেছৰ ধুমুহা। অজন্তাই বিশ্বাসঘাতকতা কৰিছে, জলাঞ্জলি দিছে স্বামীৰ আদৰ্শ। এই মন্তব্য কৰিছে ৰিপুণ বৰাই। নিশা ৰজনীনাৰ ঘৰত দেৱব্ৰত শইকীয়া। গোলাঘাট কংগ্ৰেছৰ সভাপতিৰ পৰা অজন্তাক অপসাৰণ। আকলিয়া স্ত্ৰীক সভাপতি পাতিব বুলি কৈ ৰজনীনা সৈমানৰ চেষ্টা। 5 মাহে দৰমহা নাই চাফাই কৰ্মী লেবৰেটৰী টেকনিচিয়ানৰ। 8000 কভিড যোদ্ধাক ছাঁটাইৰ প্ৰতিবাদ। 60 বছৰলৈ চাকৰি বাহাল ৰখাৰ প্ৰতিশ্ৰুতি দি হিমন্ত বিশ্বৰ প্ৰতাৰণা। বঞ্চিত কৰ্মীৰ স্বাস্থ্যমন্ত্ৰীক 4 দিন সময়সীমা। আত্মজাহৰ হুংকাৰ। নিবনুৱাৰ ধন আত্মসাতকাৰীলৈ দৰদ। ডিব্ৰুগড়ত মুক্ত বিচৰণ আৰক্ষীয়ে বিচাৰি নোপোৱা ডাক্তৰ অজন্তাৰ। মিনতী বৰঠাকুৰলৈ বীৰাংগনা সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। এতিয়া মই লৈছোঁ নিয়মীয়া বাৰ্তা কাকতখন। নিয়মীয়া বাৰ্তা কাকতৰ শীৰ্ষ বাতৰিটো হৈছে ৰাজ্য কঁপোৱা SI কেলেংকাৰী। বিশেষ আদালতত CIDৰ 2621 পৃষ্ঠাৰ অভিযোগনামা। PK দত্ত, সঞ্জিত কৃষ্ণ, দিবনসহ 36 জনৰ বিৰুদ্ধে চাৰ্জশ্বীট। 2117 পৃষ্ঠাৰ কেছ ডায়েৰী। উদ্ধাৰ নহ'ল প্ৰাক্তন SPয়ে লোৱা 40 লাখ টকা। 183 জনৰ সাক্ষ্য। 32 জন সাক্ষীৰ জবানবন্দী গ্ৰহণ। একে নিশাই এই আইন হোৱা নাছিল। বিদ্ৰোহী কৃষকক কৰজোৰে মোদীৰ আহ্বান। আলোচনালৈ সাজু হৈছে কেন্দ্ৰ। RN বৰুৱা, প্ৰতিভা বৰুৱা স্মাৰক বঁটা। কথাশিল্পী হোমেন বৰগোহাঁইক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছে। বৰগোহাঁইৰ লিখনি আৰু সাহিত্যই জাতিটোক বাট দেখুৱাই আহিছে এই বুলি মন্তব্য কৰিছে ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে। বিৰোধী ৰাজনীতিত দলত্যাগৰ ধুমুহা। আজমলেৰে হলিকলিত সংঘাতৰ তীব্ৰ বহিঃপ্ৰকাশ।
অপ্ৰাসংগিক হোৱাৰ দিশে ক্ৰমাগতভাৱে তিনিবাৰৰ শাসক দল ৰিপুনৰ অধ্যক্ষতাত কংগ্ৰেছত বিপৰ্যয় মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰীৰে বৈঠকৰ পিছতে বিজেপিত যোগদান কৰিবলৈ সাজু অজন্তা নেওগ বিধায়ক তেৰছ গোৱালাৰ মুখত ৰজলিনা তিৰ্কী ৰাজদীপ গোৱালা ৰূপজ্যোতি কুৰ্মী ৰকিবুল হুছেইন ৰেকিবুদ্দিন আহমেদ কমলাক্ষ দে পুৰকাষ্ঠৰো নাম নিজৰ ব্যৰ্থতা ঢাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ক'লে এয়া অতি বিশ্বাসঘাতকতা অজন্তা নেওগৰ বিজেপি গমন দেৱব্ৰত শইকীয়াই ক'লে দলক অস্বস্তিত পেলাইছে বাইদেৱে স্থিতি স্পষ্ট কৰক গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ অজন্তা নেওগক প্ৰমোদ বড়োৰ বিৰুদ্ধে হাইকোৰ্টত হাগ্ৰামা মহিলাৰী গোচৰ বিটিচিৰ নতুন পৰিষদক স্থিতাৱস্থা বাহাল ৰাখিবলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ ২৬ ডিচেম্বৰত পৰৱৰ্তী শুনানি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ স্বায়ত্তশাসিত জিলা বিধিভংগৰ অভিযোগ পৰৱৰ্তী শুনানিৰ পূৰ্বে দিব নোৱাৰিব নতুন ইএমৰ নিযুক্তি ৰাজ্যপালে মনোনীত কৰা ৬ সদস্যকো প্ৰত্যাহ্বান শংকৰ আজানৰ সমন্বয় বাৰ্তাৰে আগুৱাব অসমীয়া চৰাইদেউৰ মৈদামত আশীৰ্বাদ লৈ লুৰিণৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ অসম জাতীয় পৰিষদৰ নৱনিৰ্বাচিত সভাপতি লুৰিণজ্যোতি গগৈয়ে আজি ঐতিহাসিক চৰাইদেউৰ মৈদামত উপস্থিত হৈ আহোমৰ পূৰ্বপুৰুষ স্বৰ্গদেউসকলক মৈদামত চাকি বন্তি জ্বলাই সেৱা আগবঢ়াই আশীৰ্বাদ বিচাৰে ২০২১ত বিজেপিৰে সম্পৰ্ক নাৰাখে হাগ্ৰামাই বিজেপিৰ বাহিৰত আঞ্চলিক দলৰ প্ৰাৰ্থী সমৰ্থন দিব বিপিএফে বিপিএফৰ ৩ মন্ত্ৰীয়ে এতিয়াই নেৰে মন্ত্ৰিত্ব তাৰ পাছৰ বাতৰিটো হৈছে ২০২১ৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ বছৰটোত মুঠ বন্ধ ৩৬ দিনৰ ৭টাই চতুৰ্থ শনি আৰু দেওবাৰ এটা বাতৰি বক্স আকাৰে প্ৰকাশ পাইছে সেইটো হৈছে ১.৫ লাখ টকাৰ চেকসহ ব্লেংক চেকৰ বাবে হত্যা হাউলিৰ ঘৰলৈ আনিলে বাংগালুৰুত হত্যা কৰা ছাত্ৰীৰ মৃতদেহ শাৰীৰিক নিৰ্যাতনৰ পিছতে হত্যা কৰিছিল তিনি পাখণ্ডই জাপানত অভূতপূৰ্ব পৰিৱেশ তুষাৰপাতত ঘাইপথত আবদ্ধ হাজাৰ হাজাৰ গাড়ী এতিয়া মই লৈছোঁ আমাৰ অসম কাকতখন আমাৰ অসম কাকতৰ শীৰ্ষ বাতৰিটো উভতনি যাত্ৰা ভাৰতৰ পৰা বাংলাদেশলৈ প্ৰব্ৰজন চুবুৰীয়া দেশখনৰ জনমূৰি আয় বৃদ্ধি ভাৰতত কা বলবৎ বাংলা সীমান্তৰক্ষীৰ হাতত বন্দী অনুপ্ৰৱেশকাৰী ইয়াতে অনুপ্ৰৱেশৰ এটা ইতিবৃত্ত আছে ২০১৭ চনত বাংলাদেশৰ পৰা আহিছিল ৮২১ জন আৰু বাংলাদেশলৈ গৈছিল ৮৭১ জন ২০১৮ চনত বাংলাদেশৰ পৰা অহাৰ সংখ্যা হ'ল ১১১৮ আৰু বাংলাদেশলৈ যোৱা সংখ্যা হ'ল ২৯৭১ ২০১৯ত ১৩৫১ গৰাকী বাংলাদেশৰ পৰা অহা তথ্য আছে আৰু ২৬৩৮ জন বাংলাদেশলৈ যোৱা তথ্য নিশা বিটিচিৰ ৰাজনীতিৰ অন্য মূৰ বাহ তাজ গুৱাহাটীৰ হোটেলত হাগ্ৰামা হিমন্তৰ বৈঠক বিটিচিত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ কাৰ্যবাহী সদস্যৰ নিযুক্তিটো নিষেধাজ্ঞা এছআই কেলেংকাৰী চাৰ্জশ্বীট সঞ্জিতৰ মোবাইল ৪০ লাখ জব্দ নহল চি টেট উত্তীৰ্ণই নাপায় প্ৰাথমিক শিক্ষকৰ চাকৰি উচ্চ ন্যায়ালয়ৰ এই ৰায় ৰকিবুল ৰেকিবুদ্দিনেও কৰিছে যোগাযোগ বিজেপিৰ দাবী দল বাগৰা ৰাজনীতি নকৰোঁ এই মন্তব্য কৰিছে সুশান্ত বৰগোহাঁয়ে গীৰ্জা ভঙাৰ গোচৰত মাজুলীৰ সত্ৰাধিকাৰ দোষী সাব্যস্ত জৰিমনা ইয়াৰ পিছতে হৈছে হাউলিলৈ অনা হ'ল নিৰ্যাতিতাৰ দেহ নামভৰ্তিৰ ১.৫ লাখ কাঢ়িবলৈকে ছাত্ৰীক ধৰ্ষণ হত্যা এজেণ্টৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকৰ ফলাফলত গুৰুতৰ বিসংগতি তাৰ পিছতে খাদ্য বিচাৰি গুদামৰ প্ৰথম মহলালৈকে উঠি আহিল বন্যহস্তী মহানগৰীত বন্যপ্ৰাণীৰ দুৰ্দশা নিজে টেণ্ডাৰ বিধি নিৰ্ধাৰণ কৰি নিজৰ ফাৰ্মকে কেইবা কোটি টকাৰ ঠিকা জিএমডিএত সিংঘাল কাণ্ড তাৰ পাছতে পলাতক অজন্তাৰ জামিন নাকচ হাইস্কুল টেট শিক্ষকৰ নিযুক্তিত কেলেংকাৰী
এতিয়া মই লৈছোঁ দৈনিক অগ্ৰদূত কাকতখন। দৈনিক অগ্ৰদূত কাকতখনৰ শীৰ্ষ বাতৰিটো বিধি উলংঘাৰ অভিযোগেৰে আদালতৰ দ্বাৰস্থ মহিলাৰী। BTCত স্থিতাৱস্থা বাহালৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ৰায়দানে সাময়িক সকাহ দিলে। BPFৰ প্ৰতিক্ৰিয়া আইনী জটিলতাৰ গৰাহত BTC। নৱগঠিত BTC পৰিষদক প্ৰত্যাহ্বান জনাই পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে আদালতৰ দ্বাৰস্থ হোৱাৰ লগে লগে সমগ্ৰ বিষয়টো অধিক জটিলতৰ হৈ পৰিছে। প্ৰতিবাদী কৃষকক লক্ষ্য কৰি মোদীৰ আশ্বাস, ন্যূনতম সমৰ্থন মূল্য অব্যাহত থাকিব। কঠোৰ আক্ৰমণ কৰি ক'লে বিৰোধীয়ে ইস্তাহাৰত এইবোৰ প্ৰতিশ্ৰুতি দিয়ে ভোট বিচাৰিছিল। হাতজোৰ কৰি কৈছোঁ ভৰসা ৰাখক। SI নিযুক্তি কেলেংকাৰীত ৩টা গোচৰ একেলগ কৰি ১,২১৭ পৃষ্ঠাৰ কেছ ডায়েৰী দাখিল কৰিলে CIDয়ে। এই পৰ্যন্ত ৩৬জন অভিযুক্ত, ৪ জিলাৰ ২৪টা স্থান সংযুক্ত। ৮৭ দিনৰ মূৰত ২,৬২১ পৃষ্ঠাৰ অভিযোগনামা। চিকিৎসা-কৰ্মীৰ মাজত লৰা-ঢপৰা। চিকিৎসালয়ত ছাডেন ভিজিট কৰি অভাৱ অভিযোগৰ বুজ ল'লে প্ৰমোদ বড়োৱে। BTADত পুনৰ 4 কাৰ্যবাহী সদস্য প্ৰটেম অধ্যক্ষৰ শপত গ্ৰহণ। শপত গ্ৰহণৰ পাছতে ৰঞ্জন দৈমাৰীসহ ৩৫জন সতীৰ্থক মুক্তিৰ দাবী ফেৰেংকাৰ। সন্ত্ৰাসবাদতকৈ দুৰ্নীতি অধিক ভয়ংকৰ, পৰিকল্পনা অনুযায়ী কাম কৰি যাবলৈ আহ্বান মুখ্য কাৰ্যবাহী সদস্য বড়োৰ। অবৈধভাৱে সৰবৰাহ কৰা ৬০টা গৰুসহ 2খন ট্ৰাক জব্দ কৰা হৈছে। RT-PCR টেষ্ট কিটৰ ক্ৰয় মূল্য দাখিলৰ নিৰ্দেশ আদালতৰ। ৰাজ্যত কভিডৰ পৰীক্ষা, চিকিৎসাৰ মূল্য নিয়ন্ত্ৰণৰ বাবে PIL। কংগ্ৰেছ বিধায়িনী দলৰ নেতা শইকীয়াৰ ভাষ্য, অজন্তাৰ স্থিতিয়ে অস্বস্তিত পেলাইছে। জিলা সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে অজন্তাক। চন্দ্ৰৰ শিল মাটি সংগ্ৰহ কৰি উভতিল মহাকাশযান। 2 নেতাৰ উদ্দেশ্যক লৈ ব্যাপক চৰ্চা। হোটেল লিলি এৰি হঠাৎ এইবাৰ তাজ বিমানতাত উপস্থিত হিমন্ত প্ৰমোদ। অভিনীলৰ হত্যাৰ গোচৰত ৭১ সাক্ষীৰ ৮২ৰ সাক্ষ্যদান। 2 সংগঠনৰ সৈতে আলোচনাত মিলিত মুখ্যমন্ত্ৰী সোণোৱাল। শ্বহীদ পৰিয়াললৈ কাৰ্যালয় নিৰ্মাণৰ বাবে 2 বিঘা ভূমি, ৫০ লাখৰ সাহায্য। ৰুক্মিণী গাঁৱত দৈনিক 100ৰ পৰা 300 টকা, খ্ৰীষ্টান বস্তিত 50ৰ পৰা 100 টকা আদায়। ক্ষুদ্ৰ ব্যৱসায়ীৰ ওপৰত তাণ্ডৱ। দাবী অনুসৰি ধন নিদিলে ভাড়াতীয়া খাকী পোছাকধাৰীৰ ধমক। দিছপুৰতে পদপথত গুণ্ডাকৰ সংগ্ৰহ কাৰ। সাংবাদিকতা জীৱনজোৰা সাধনা বঁটা লাভ কৰি জনালে প্ৰতিক্ৰিয়া, চাকৰিত জীৱনটো মোৰ বাবে মানসিক অশান্তিৰ সময় আছিল। এই মন্তব্য কৰিছে হোমেন বৰগোহাঁয়ে। এয়াই আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম। তেতিয়াহ'লে আজিলৈ মোক বিদায় দিয়ক। চাই থাকিব অসম সংবাদ। নমস্কাৰ।